Hello student, তোমালোকৰ ইতিমধ্যে এডুকেশনৰ এক্সাম হৈ গল হয়নে তোমালোকৰ এক্সাম হয়তো ভালে হৈছে কাৰণ আমি যিখিনি এক্সপেক্টেশন কৰিছিলো ৰাখিছিলো এক্সপেক্টেশন আজি পেপাৰখনক লৈ হে এক্সপেক্টেশনটো কিন্তু আমাৰ ফুলফিল হৈছে কিয়নো 90% ওপৰত আমাৰ কমন আহিছে যিখন তোমালোকক কালি মই এনালাইসিস কৰিছিলো মডেল পেপাৰ হিচাপে আৰু এক্সট্ৰা কোৱেশ্চন দিছিলো হে এক্সট্ৰা কোৱেশ্চনৰ মডেল পেপাৰৰ পৰা কিন্তু সম্পূৰ্ণ কমন পৰাও দেখিবলৈ পোৱা গৈছে আমাৰ আজি পেপাৰখনত হে গতিকে তোমালোকৰটো এক্সাম ভালে হৈছে হয়তো এতিয়া আমি পেপাৰখন এনালাইসিস কৰিবলৈ ওলাওতে তোমালোকে কিছু হয়তো ঘৰ গৈ পোৱাই নাই হেতু কাৰণে ফাৰ্স্ট টাইমে আমি কালেক্ট কৰি তোমালোকৰ পেপাৰখন এনালাইসিস কৰিলো এনালাইসিস কৰি চাইছো যে কালি তোমালোকৰ লগত যিখিনি ডিসকাস কৰিছিলো সম্পূৰ্ণ বস্তুখিনি টু দি পইণ্ট সেম আহিছে কাৰণ তোমালোকক কালি কোৱা হৈছিলে ভ্যালু এডুকেশনৰ কথা কৈছিলো মূল্যবোধৰ শিক্ষা ফিজিক্যাল এডুকেশন তাপা আৰু তোমালোকক কোকাৰিকুলাৰ এক্টিভিটিছৰ ওপৰত কৈছিলো আনকি তোমালোকৰ মডেল পেপাৰত যেটো ম্যাথছ দিছিলো অনুমিত গড় এজিউম মিন গড় কাক বুলে হয় নহয় হে গুটে বস্তু ইনক্লুডিং ডাটাটোলৈকে সেম আহিছে তোমালোকৰ ম্যাথছৰ তাপা কৈছিলো নেক্সট তোমালোকৰ লাষ্ট চেপ্টাৰটো সবে ভয় খাই আছিল তোমালোকৰ সবৰে কোৱাৰি আছিল লাষ্ট চেপ্টাৰটো কিন্তু লাষ্ট চেপ্টাৰটো যোনটো তোমালোকৰ গ্ৰাফ আছিল গ্ৰাফটো সেম আহিছে পলিগন তোমালোকক মই বাৰে বাৰে কৈ আছিলো বাৰ ডায়াগ্ৰাম পলিগন চাবা পলিগনৰ ভিতৰতে আহিব আৰু তোমালোকৰ সেম টু সেম পলিগনো আহিছে নেক্সট তোমালোকৰ এমসিকিউ পাৰ্টটো একদম কালি মই ৰিসেন্টলি যিখিনি এমসিকিউ কৈছিলো হে সম্পূৰ্ণ এমসিকিউ খিনিও কিন্তু তোমালোকৰ কমন পৰা দেখিবলৈ পোৱা গৈছে নেক্সট তোমালোকৰ মাধ্যমিক শিক্ষা কেতিয়া আয়োগৰ পৰামৰ্শ ভিত্তিক অসমৰ বহুমুখী মাধ্যমিক শিক্ষা প্ৰতিষ্ঠা কেতিয়া হৈছিল কালি তোমালোকক মই কৈছিলো নেক্সট গুৱাহাটী ইউনিভাৰ্চিটিৰ কথা পঢ়িবলৈ কৈছিলো তোমালোকক এটো কোৱেশ্চন মই কালি মোৰ মডেল পেপাৰখনটো আছিল বিশ্ব পৰিৱেশ দিৱস কেতিয়া পালন কৰা হয় হেতু আছিল আইভান পেভলভ এজন ৰাছিয়াৰ হৰিতত্ত্ববিদ তথা দেশ এটো দিয়া হৈছিল তাৰছত এ অগদান মই কৈছিলো তোমালোকক কোনবা এটা স্টেটমেন্ট দিব স্টেটমেন্টটো কোনে দিব হেতু সুধিব বুলি কৈছিলো এই সেম টু সেম তোমালোকক জেনেকে আমি এক্সপেক্টেশন আছিল আমাৰ পেপাৰখনৰ ওপৰত এক্সপেক্টেশন যেনেকুৱা আছিল হেতু এক্সপেক্টেশনৰ ওপৰতে আমাৰ কিন্তু পেপাৰখন অহা দেখিবলৈ পোৱা গৈছে নেক্সট আমাৰ আছে যদি এ শাৰীৰিক শিক্ষা সঞ্চালনৰ ওপৰত আছে তাপা ঐচ্ছিক আৰু অনৈচ্ছিক মনোযোগ মই কৈ আছিলো তোমালোকক ঐচ্ছিক মনোযোগ চাবা অনৈচ্ছিক মনোযোগৰ প্ৰকাৰকিটা প্ৰতিৰূপ স্মৃতি চাবলৈ কৈছিলো বহুলক কাক বলে একদম সেম টু সেম তোমালোকক মই কৈ আছিলো হেখিনি আহিছে শিক্ষা উৎপাদনমুখী সম্পৰ্কে কুঠাৰী আয়োগে আগবঢ়োৱা পৰামৰ্শ কিয় শিক্ষা উৎপাদনমুখী হ'ব লাগে কুঠাৰী আয়োগৰ মেইন ফোকাস কি আছিল হেখিনিও তোমালোকৰ লগত কালি আলোচনা কৰিছিলো নেক্সট আছে বৰ্তমান পৰিস্থিতিত মাধ্যমিক শিক্ষা বৃত্তিমুখীকৰণৰ দুটা প্ৰয়োজনীয়তা আছে অপাৰেশন ব্ল্যাকবোৰ্ড OBB তোমালোকক মই বাৰে বাৰে কৈ আছিলো OBB চাবা হয়নে আৰু আমাৰ মডেল কোৱেশ্চনটো আছিল OBB আহিছে হাতাপা শাৰীৰিক শিক্ষাৰ ধাৰণাটো ব্যাখ্যা কৰিবলৈ আহিছে মূল্যবোধৰ শিক্ষা ওমেন এম্পাৱাৰমেন্ট তোমালোকৰ ওমেন এম্পাৱাৰমেন্টৰ ওপৰত কৈ থকা হৈছিল তাৰপিছত আহিছে শিকনৰ প্ৰস্তুতিৰ নীতি ৰিলেশনশিপ হোৱাট ডু ইউ মিন বাই ল অফ ৰেডিনেছ তোমালোকে যদি মিলাই চোৱা মডেল পেপাৰৰ কোৱেশ্চনখিনি লগত যদি এখিনি মিলাই চোৱা ইয়াৰ পৰাটো সম্পূৰ্ণ কমন পৰা নিচিনা হৈছে আৰু তোমালোকৰ তাৰ মডেল পেপাৰখনৰ উপৰিও যিখিনি এই ৰিসেন্টলি এই 3 দিনত আমি তোমালোকৰ লগত আলোচনা কৰি আছিলো হেখিনি কিন্তু সম্পূৰ্ণ কোৱেশ্চন অহা দেখা গৈছে তাৰপিছত আছে সংৰক্ষণ কাক বুলে মানসিক স্বাস্থ্য বিজ্ঞানৰ দুটা উদ্দেশ্য মানসিক স্বাস্থ্য বিজ্ঞানৰ ধাৰণাটো ব্যাখ্যা কৰা এখিনি তোমালোকক দিয়া আছে যদি তোমালোকে কোৱেশ্চন আনসাৰ মিলোৱা কিন্তু সম্পূৰ্ণ কমন পৰা দেখিবলৈ পোৱা গৈছে মানসিক স্বাস্থ্য বিজ্ঞানৰ প্ৰতিৰোধমূলক কাৰ্য ব্যাখ্যা কৰা ইয়াতে ডাটা দি থোৱা আছে তাৰছত ডাটাৰ পৰাখিনি মধ্যমা আৰু বহুলক উলিয়াব দিছে তোমালোকক মই এনেকৈ দিছিলো এনেকৈ ডাটা দিছিলো ডাটা দি পিনি তাৰপা মধ্যমা বহুলক উলিয়াবলৈ দিছিলো অসমৰ মাধ্যমিক শিক্ষা 1961 ৰ 4টা প্ৰস্তাৱ মাধ্যমিক শিক্ষা বৰ্ডৰ 4টা গুৰুত্বপূৰ্ণ কাৰ্যাৱলী অগতানুগতিক শিক্ষাৰ 4টা বৈশিষ্ট্য দূৰ শিক্ষাৰ 4টা তাৎপৰ্য এখিনি গুটেখিনি পঢ়ুৱাৰ ভিতৰত আহিছে কাৰণ ফিজিক্যাল এডুকেশন তোমালোকক মই বাৰে বাৰে কৈ আছিলো তাৰছত এটা চোৱা প্ৰয়োজনীয়তা আৰু গুৰুত্ব ভ্যালু এডুকেশনৰ ইম্পৰ্টেন্সৰ কথা কৈছিলো শিক্ষণৰ ফলাফল আৰু পৰিমাণৰ নীতি শৈক্ষিক তাৎপৰ্য বিস্মৃতিৰ 4টা শাৰীৰিক কাৰণ মনোযোগ এই কোৱেশ্চনটো একদম সেম টু সেম আহিছে চোৱা মনোযোগ আৰু আগ্ৰহ একেটা মুদ্ৰাৰ দুটা পিঠি আলোচনা কৰা তোমালোকক মই যেতিয়া আমাৰ ক্লাছ হৈ আছিল ক্লাছতো কৈছিলো আৰু তোমালোকক মই এক্সট্ৰাকে যেতিয়া হেনহন লাইভ ক্লাছ আছিল মই তেতিয়াও এই কোৱেশ্চনটো কৈছিলো মানসিকভাৱে সুস্থ এজন ব্যক্তিৰ 4টা বৈশিষ্ট্য তাৰপিছত এইফালে চোৱা বাৰংবাৰতা বহুভুজ কাক বুলে মই কালি বাৰে বাৰে কৈ আছিলো বাৰংবাৰতা বহুভুজ কাক বুলে চাবা আৰু বাৰংবাৰতা বহুভুজৰ পলিগন হিষ্টগ্ৰাম হেকিটা চাবা বুলি কৈছিলো তাৰ ভিতৰত এই গ্ৰাফটো সেম আহিছে
তাৰপৰা শিক্ষা আৰু মনোবিজ্ঞানৰ ক্ষেত্ৰত পৰিসংখ্যা বিজ্ঞানৰ প্ৰয়োজনীয়তা সম্পৰ্কে দিয়া আছিলে পৰিৱেশ শিক্ষা কাক বোলে এই কোৱেশ্চনটো সেম টু সেম উঠাই দিয়া নিচিনা হৈছে পৰিৱেশ শিক্ষা কাক বোলে পৰিৱেশ শিক্ষাৰ নীতিসমূহ জনসংখ্যা শিক্ষা কাক বোলে জনসংখ্যা শিক্ষা কেনেদৰে প্ৰদান কৰা হয় আলোচনা কৰা শিক্ষা সংযোগবাদ তত্ত্বৰ কাক বোলে প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ শৈক্ষিক মূল্য আলোচনা কৰা প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ কথা মই কৈয়ে আছিলো থৰ্নডাইকৰ যিখিনি লছ আছিলে সেইখিনিও কৈছিলো তোমালোকক স্মৃতিৰ অৰ্থ আৰু প্ৰক্ৰিয়া ভাল স্মৃতিৰ চাৰিটা লক্ষণ মই গুড মেমৰাইজৰ কৈ আছিলো তোমালোকক লাষ্ট যোনটো আহিছে গড় কাক বোলে অনুমিত গড় পদ্ধতিৰ সহায়ত তলৰ বাৰম্বাৰতা বিভাজনৰ গড় নিৰ্ণয় কৰিবলৈ দিছিলে হয়নে এই মেথছটো যদি আমাৰ মডেল পেপাৰখন চোৱা মডেল পেপাৰখনৰ ডাটাখিনিৰ লগত কিন্তু আমাৰ এই মেথছটো ডাটাখিনি একদম সেম আৰু কুৱেশ্যনটো কিন্তু একেবাৰে একেই আহিছে হয়নে মানে গোটেই ওভাৰঅল যদি আমি পেপাৰখন ডিসকাস কৰিবলৈ যাওঁ তেতিয়া আমি কি দেখিম আমাৰ মডেল পেপাৰখন আৰু আমি যিখিনি একদিন কমন দিছিলো সেই কুৱেশ্যনখিনিৰ লগত 90% ওপৰত মানে 95% এপ্ৰক্সিমেট 95% কমন আহিছে তোমালোকৰ ওভাৰঅল তোমালোককো আমি কবলৈ পাই সুখী হৈছো যে তোমালোক ইমানখিনি আমি আমাৰ চেষ্টা সাৰ্থক হৈছে আজি কাৰণ আমি এক্সপেক্টেশন যেটো লৈছিলো 2025 ৰ এডুকেশনৰ এক্সামটো লৈ পিনি ফাইনেলৰ এক্সামৰ লৈ আমি যেটো এক্সপেক্টেশন ৰাখিছিলো সেই এক্সপেক্টেশন ওয়াইজত আমাৰ কোৱেশ্চন আহিছে আৰু তোমালোকক কবলৈ পাই বহুত সুখী হৈছো যে তোমালোকে আমাক পাইথা 360 বহুত ট্ৰাষ্টত লৈছিল আৰু সেই ট্ৰাষ্টটো যাতে আমাৰ এটাই ভয় আছিল যদি কোৱেশ্চন আমি ভবাৰ মতে নাহিলে হয় তেতিয়া আমাৰ বেয়া লাগিলে হয় হয়নে আৰু হেতু হিচাপত তোমালোকক আমি দিবলে পাই সুখী হৈছো আৰু যি কি নহওক পেপাৰখন চাই এনেকুৱা লাগিছে সকলোৰে পৰীক্ষা ভাল হ'ব তোমালোকে সবেই কষ্ট কৰিছিলা কষ্টৰ ফল পাবা সাৰ্থক হওক আৰু বাকি এক্সাম কিটাও ভালকে দিবা বেষ্ট উইচেছ আমাৰ ফালৰ পৰা সদায় তোমালোকৰ লগত আছে থ্যাংক ইউ